আধাৰ নাই কাৰণে সো পিপল আর সাফারিং বহুত লড়াই একদম অসমীয়া মানুহৰ লড়াই আবেদন কৰিব পৰা নাই চাকৰি মোক কয় মই কি কৰিম কাৰণ কিবা কলে মানুহে কব এই সিএক সাপোর্ট কৰে নাও ফাইনালি দিস ডিবেট ইজ ওভার এতিয়া এই কামটোত আমি নামিম আৰু উইল গিভ জাস্টিস টু অল অসমৰ কাৰণে দৰকাৰ নাই মইতো সংকল্প কৰি দিলো যে ৰেশন কাৰ্ড যাৰ আছে তেৱে অৰুণোদয় হৈ গল বাইদেউক লাখপতি বনাম হৈ গল ডেকা লৰাক চাকৰি দিম হৈ গল 1 লাখ কৈছিলো 1 লাখ 35 1.5 লাখ মানলৈকে গুচি যাম গতিকে মোৰ একেদিন ইলেকশনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনি অসম আৰু আমাৰটো নতুন ক'বলগীয়া একোৱে নাই গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30,000ক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো গতিকে মোৰ ঘোষণাখন মন আছে আৰু এইকেদিন মই ঘোষণাখন গায়ে আছো মানুহে ৰেশন কাৰ্ডখনো পোৱা নাই আধাৰ নাই কাৰণে সো পিপল আর সাফারিং বহুত লড়াই একদম অসমীয়া মানুহৰ লড়াই আবেদন কৰিব পৰা নাই চাকৰি মোক কয় মই কি কৰিম কাৰণ কিবা কলে মানুহে কব এই সিএক সাপোর্ট কৰে নাও ফাইনালি দিস ডিবেট ইজ ওভার এতিয়া এই কামটোত আমি নামিম আৰু উইল গিভ জাস্টিস টু অল অসমৰ কাৰণে দৰকাৰ নাই মইতো সংকল্প কৰি দিলো যে ৰেশন কাৰ্ড যাৰ আছে তেৱে অৰুণোদয় হৈ গল বাইদেউক লাখপতি বনাম হৈ গল ডেকা লৰাক চাকৰি দিম হৈ গল 1 লাখ কৈছিলো 1 লাখ 35 1.5 লাখ মানলৈকে গুচি যাম গতিকে মোৰ একেদিন ইলেকশনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনি অসম আৰু আমাৰটো নতুন ক'বলগীয়া একোৱে নাই গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30,000ক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো